নতুন জন্ম পোৱাৰ পাছত পাপ কৰিব পাৰে নে পাৰে? পাপ কৰা ক্ষমতাটো ঈশ্বৰে আপোনাৰ পৰা কাঢ়ি নলয়। নিজ ইচ্ছা যোনটো ফ্ৰী উইল সেইটো আছে এতিয়াও। আপুনি বৰ্ণ অগেইন হোৱাৰ পাছত নতুন জন্ম পোৱাৰ পাছত আপুনি গালি দিব পাৰে। আপুনি এতিয়াও গৈ পেলাই ঠিকছে মদ খাই দিব পাৰে। কিন্তু যদি আপুনি সঁচাকৈ নতুন জন্ম পাইছে, আপোনাৰ সেই পাপবোৰ কৰি ফূৰ্তিটো নালাগে। আগতে কি আছিল? তই কিমান বটল খালি? 2, মই 4, তথাপি চা মই হিলা নাই। আমাৰ গৌৰৱ হয়, অহংকাৰ হয় আমাৰ। মই আগতেও কৈছিলোঁ না, সেই চিগাৰেট দি আপুনি কিমান ৰিং বনাব পাৰে, সেইবোৰৰ কম্পিটিশ্যন চলে আমাৰ। আৰে আমি জানো, কাৰণ আমি এনেকৈ জন্ম হোৱা নাই। আমাৰো এটা অন্ধকাৰৰ জীৱন আছিলে। চ' আমি সকলোৱে জানো, এতিয়া লুকাই লাভ নাই। আগতে কম্পিটিশ্যন আছিল যে পাপটো কোনে বেছি ভালকৈ কৰিব পাৰে। তই কিমান ভালকৈ বটল খাব পাৰ, মই তোতকৈও বেছি, তথাপি মই গাড়ী চলাব পাৰোঁ চা, আৰু কোনো গমে নাপায় যে মই খাই থৈছোঁ। সেইটোতে আমাৰ অহংকাৰ আছিলে। কিন্তু এতিয়া কি হয়? খোৱাৰ পাছত লাগে কিয় খালোঁ? আগতে গালি, মই আৰু গালি জানো, তই খালি এইটো লেভেলত মই দেখাম মোৰ কোনটো লেভেলৰ গালি চলি আছে। আগতে ফূৰ্তি লাগে কোনে বেছি ডাঙৰকৈ গালি পাৰিব পাৰে। আপুনি কোনবোৰ ফল জানে, মই কোনবোৰ ফল জানো। কিন্তু এতিয়া লাহে লাহে কি হৈ গ'ল, আমাৰ যেতিয়া বেয়া কথা ওলায় লগে লগে কি ক'লোঁ মই, ষ্টুপিড বুলি ক'লেও এতিয়া বেয়া লাগে। আগতেতো ষ্টুপিডটো বাচ্ছা কথা, এইটো বেবী পবিত্ৰ গালি হয়। এইটো ষ্টুপিড আৰু এইটো মৰমীয়াল। কিন্তু এতিয়া মোৰ এনেকুৱা হৈ গৈছে, মই যদি কাৰোবাক ষ্টুপিড বুলিও কওঁ, মোৰ সেইটোৰ পিছত ভাবোঁ যে মই কেনেকৈ কাৰোবাক ষ্টুপিড বুলি কৈ দিলোঁ। সেইটোতো ঈশ্বৰৰ সন্তান, মই কিয় ষ্টুপিড বুলি ক'লোঁ? চ' আপোনাৰ পবিত্ৰতা লেভেলটো বাঢ়ি বাঢ়ি গৈ থাকে মানে লাহে লাহে। আগতে সেই পাপবোৰ কৰি জোচ আহিছিলে, গৰম খুন, এতিয়া বেয়া লগা হৈছে। পাপ কৰি আছে এতিয়াও, কেতিয়াবা ভুল হৈ যায়। কিয়? কাৰণ কিছুমান ভাগ নতুন হৈ আছে। বাক্য শুনি 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 নতুন হ'ব। আমেন, সলনি হ'ব। আমেন। আপুনি যদি এৰি নিদিয়ে ন, সলনি হৈ গৈ থাকিব। আমেন। কিছুমানৰ এৰাতিত সলনি হয়, কিছুমানে যেতিয়া প্ৰাৰ্থনা লয় লগে লগে মদ ভাং এৰি দিয়ে। কিন্তু কিছুমানৰ দিন লাগে, যাত্ৰা থাকে, চবৰে বেলেগ। আমেন। কিছুমানে বাক্য শুনি সুস্থ হৈছিল, কিছুমানে কাপোৰ চুই সুস্থ হৈছিল ন। চ' চবৰে সুস্থ হোৱা, মুক্ত হোৱা যাত্ৰাটো বেলেগ হয়। আমেন। চ' এইটো বুজিব লাগিব যে যদি নতুন জন্ম পাইছে, পাপ কৰিব পাৰে, কিন্তু পাপ কৰি ফূৰ্তি নালাগে। আপুনি বহুত বছৰ নিজৰ বয়ফ্ৰেণ্ডৰ লগত লিভ ইনত আছিলে আৰু ভাল লাগি আছিল, উই চ' কুল, উই এমেজিং, ইউ ন', উই লাভ ইচ আদাৰ চ' মাচ। আমি ইজনক বহুত ভাল পাওঁ, অলমষ্ট হাজবেণ্ড এণ্ড ৱাইফ, হোৱাটো নাই। কিন্তু আগতে ঘিনো নালাগে। কিন্তু বৰ্ণ অগেইন হোৱাৰ পাছত, নতুন জন্ম হোৱাৰ পিছত, মই কাৰ কাষত শুই আছোঁ, কি কৰি আছোঁ, মই ঘিন লগা আৰম্ভ হয়। সেইবোৰতে গম পায় পাপ কৰি এতিয়া ফূৰ্তি নালাগে। সেইটো আৰু এটা চিন যে আপুনি নতুন জন্ম পাইছে। আমেন। ক'ত পাওঁ আমি এইটো? 1 যোহান 3:9। যিজন ঈশ্বৰৰ পৰা জন্ম পোৱা হয় তেওঁ পাপ আচৰণ নকৰে, কাৰণ ঈশ্বৰৰ বীজ তেওঁৰ অন্তৰত থাকে। তেওঁ পাপ কৰিব নোৱাৰে, কাৰণ ঈশ্বৰৰ পৰা তেওঁৰ জন্ম হ'ল। একচুৱেলি ইংৰাজীটোত কাৰেক্ট ট্ৰান্সলেশ্যনটো হয় তেওঁ পাপ কৰি থাকিব নোৱাৰে। এইটো নহয় যে পাপ কৰিব নোৱাৰে, কাৰণ লেটছ ফেচ ইট, নতুন জন্ম পাইছোঁ মই, কিন্তু মই তাৰপিছত গালি পাৰিছোঁ নে? য়েছ। কেতিয়াবা ভুলতে খং উঠিছেনে? পাপ কৰিছোঁ? য়েছ। চ' কিন্তু মই সেইটো কৰি থাকিব পাৰোঁনে বাৰে বাৰে একে ভুলটো? না, নজমা হয়। বুজিছেনে? আগতে জমিছিলে, এতিয়া নজমে। চ' যেতিয়া নতুন জন্ম পাই যায়, পাপ কৰিব পাৰে, কিন্তু পাপ কৰি ফূৰ্তি নালাগা হয়। সেইটো আৰু এটা চিন যে ঈশ্বৰৰ বীজ আপোনাৰ ভিতৰত আছে। চ' যদি আপুনি কিবা পাপেৰে যুঁজি আছে আৰু ভাবিছে মই নতুন জন্ম পোৱাই নাই চাগে, চাওক সেইটো কৰি ফূৰ্তি লাগে নেকি? ৱাও, আজি মই 10 বটল খাই দিলোঁ, প্ৰেইজ দ্য লৰ্ড বুলিতো ক'ব নোৱাৰো, আপোনাৰ যি আৰু নে লাগে মই কিয় খালোঁ, মই ইয়াতকৈ ভাল হ'ব লাগিব, মই উঠিব লাগিব ইয়াৰ পৰা। সেইটো চিন হয় যে আপুনি নতুন জন্ম পাইছে। কিন্তু শয়তানে আপোনাক উল্টাটো দেখাব, এতিয়াও খাই আছ, ছি ছি ছি, তই নতুন জন্ম পোৱা নাই, যা, তই যোগ্য নহয়, তই এতিয়াও মুখেৰে লেতেৰা কথা কৈ আছ, যা তই ইয়াৰ পৰা। সি বিচাৰে যে আপুনি যুদ্ধখন হাফতে এৰি পলাওক, কিন্তু মিছা কথা বিশ্বাস নকৰিব। সঁচাটো কি হয়? যোনেও খ্ৰীষ্টত আছে তেওঁ নতুন সৃষ্টি হয়। আমেন। চ' সেইটো 3 নম্বৰ চিন হয় যে আপুনি নতুন জন্ম পালে। পাপ কৰিব পাৰে, কিন্তু ফূৰ্তি নালাগে পাপ কৰি। আমেন। আৰু 4 নম্বৰটো হয়
যে আপুনি ঈশ্বৰৰ বাক্য আৰু মণ্ডলী লাহে 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 ভাল পোৱা আৰম্ভ কৰে। আগতে আমাৰ ঘৰত সদায় বাইবেল আছিলে, কিন্তু এনচাইক্লোপিডিয়াৰ লগত থাকে। সেই এনচাইক্লোপিডিয়াবোৰ যোনটো আমি কেতিয়াও নপঢ়োঁ, কিন্তু আমি চিটিং ৰুমত থওঁ কাৰণ দেখাব লাগে যে আমি পঢ়া লিখা পৰিয়াল হয়। কোনে পঢ়িছে পুৰা এনচাইক্লোপিডিয়া এক্সেপ্ট পাষ্টাৰ নৱৰুণ চাগে? আমি চবেই এনচাইক্লোপিডিয়া কিনিছে নহয়, আহে যে আগতে বেগ লৈ লৈ, আৰু আমি চবেই কিনো আৰু ঘৰত থওঁ, কিন্তু কোনো নপঢ়োঁ। কিন্তু আমি দেখাম যে আমি পঢ়া লিখা হয়। আমাৰ বাচ্চা চায়েন্স জানে দেই, ডাইনাছৰ জানে আমাৰ বাচ্চাই, হয়নে নহয়? কিন্তু আমি কোনো নপঢ়োঁ। তাৰ কেটেগৰীত আছিলে বাইবেল, তাৰ লগতে থাকে বাইবেল। আমেন। হা কি কৈছে? জেনজিবোৰে গম নাপায়। গেঞ্জি আছেও নে ইয়াতে? গেঞ্জি নাইতো বেছি। আমাৰ বেছিকৈ এনচাইক্লোপিডিয়া বুকি অহা মানুহবোৰ জানে ন? পুনম আন্টি জানে এনচাইক্লোপিডিয়া আগতে আহে যে বেগত লৈ লৈ বেচিবলৈ আহে। চ' আগতে বাইবেলখন সেনেকুৱা আছিলে। আমি তাতে আৰু এট দ্য মষ্ট, যদি আপুনি খ্ৰীষ্টিয়ান পৰিয়ালত জন্মও হৈছে, বাইবেল ক'ত থাকে? গাৰুৰ তলত ভূত খেদাবলৈ। যেতিয়া আপোনাৰ ভূত আহিব ৰুমত, বেয়া সপোন দেখিব, তেতিয়া আপুনি যীশুৰ নামত নাইকিয়া হৈ যায়। আৰু ইট ডাজ নট ৱৰ্ক দে, ইট ডাজ নট ৱৰ্ক। কিন্তু সেনেকৈ, কাৰণ এই প্ৰতিশ্ৰুতিবোৰ যেতিয়ালৈকে জীয়াই নুঠে আপোনাৰ ভিতৰত, একো অধিকাৰ নাই। আমেন। এইটোত সেনেকৈ একো শক্তি নাই। আপুনি যদি যেনেকৈ চিনেমাবোৰত দেখায় এনেকৈ, নাই নাই নাই, ভূত সেনেকৈ নেখেদে। ভূত কেনেকৈ খেদিব? যীশুৰ বাক্যৰ ওপৰত বিশ্বাস কৰি থিয় হৈ সেই অধিকাৰটো ব্যৱহাৰ কৰি। আমেন। চ' আগতে যদি আপুনি খ্ৰীষ্টিয়ানো আছিলে, বাক্যটো গাৰুৰ তলত থাকে আৰু শোৱাৰ আগতে মই ল'ম, আৰু ভয় লাগিলে মোক আহি পেলাই কিমানে কয়, পাছত মই ডেইলি বাইবেলখন চুমা খাওঁ বাইবেলটোক। কিন্তু মই সুধিছোঁ, কিমান বাৰ বাইবেল পঢ়িছা? সেয়াই কৰিছিলে। মই যেতিয়া সুধিছোঁ বাইবেল কিমান বাৰ পঢ়িছা, সিমানেই উত্তৰ, কাৰণ পঢ়াটো নাই। সেইকাৰণে ভূতবোৰ আহি ৰুমত নাচি থাকে। কিন্তু যেতিয়া আপুনি বাক্যত থিয় হয় যে যীশুৰ তেজেৰে মোৰ ৰুমটো ঢাকি আছে, আমাৰ ৰুমতো আহে, মই নকম আহে এবাৰ দুবাৰ দেখা দিবলৈ, কিন্তু আমাৰ জোতা ৰেডি থাকে যীশুৰ নামত, যে হিম্মত কেছে হুয়া নেকি। আমেন। কিন্তু সেই অধিকাৰটো ক'ৰ পৰা আহিব? চিনেমা চাই নাহে, বাক্যৰ সত্যটো বুজি আহিব। যিমান আপুনি বাক্যৰ সত্য বুজিব, সিমান অধিকাৰত বাঢ়িব। আমেন। চ' যেতিয়া আপুনি নতুন জন্ম পায়, সেই একে বাইবেলখন যোনটো আগতে ঘূৰি থাকে, এতিয়া আপোনাৰ সেইটো জীৱন বনি গ'ল। আগতে এভৰি ইয়াৰ, মই সদায় কওঁ, কবিতা আন্টিয়ে ব্লু বাইবেল দিবই আমাক, গিডিয়ন বাইবেল, হয় নাই? এভৰি ইয়াৰ আন্টিক মানিব লাগিব, কিন্তু এৰা নাই আমাক। আমি বহুত দিগদাৰ মাছ আছিলোঁ ধৰিবলৈ, এই ধৰে আমি পলাই যাওঁ আকৌ। কিন্তু আন্টিয়ে এভৰি খ্ৰীষ্টমাছ আমাক বাইবেলখন দিব, আৰু মই সদায় ভাবোঁ আন্টিয়ে খালী বাইবেল কিয় দিয়ে, মানে সেই বাইবেলখন ঘূৰি থাকে আমাৰ। কিন্তু এতিয়া মোৰ সেই বাইবেলটো দেখিলে লাগে যে ইয়াতেতো জীৱন সোমাই আছে, মোৰ গোটেই জীৱনৰ উত্তৰবোৰতো ইয়াতেই আছে। এদিন বাইবেল নপঢ়িলে দুৰ্বল লাগে নিজকে, এনেকুৱা লাগে মোৰ জীৱনত দিহা নাই, গোটেই জীৱন তাতে সোমাই আছে। সেইকাৰণে যীশুৱে কৈছিলে মোৰ বাক্য জীৱন আৰু সত্য হয়। আমেন। আগতে গীৰ্জা বস্তুটো ফানি লাগে, চাৰ্চ এইবোৰ হলি মানুহ কাৰণে হয়, পবিত্ৰ মানুহ। কিন্তু এতিয়া আপুনিয়ে সাজি কাজি পেলাই ইংৰাজী গীৰ্জাত বহি আছে। চাওকচোন ইংৰাজী কিমান বেয়া বস্তু সোমাই গৈছে। গীৰ্জা আৰু ইংৰাজী বোলে একেলগে যায়, নহয়। গীৰ্জা আৰু যীশু একেলগে যায়। আমেন। হঠাৎ এতিয়া আপোনাৰ মণ্ডলী ভাল লগা হ'ল। কেতিয়া হ'ব নেক্সট? প্ৰাৰ্থনা কেতিয়া আছে নেক্সট? কি হ'ল আপোনাৰ? কোনোবাই পইচা দিছে ইয়াতে আহিবলৈ? নাই। কোনোবাই জোৰ দিছে? নাই। কিন্তু আপুনি নতুন জন্ম পাই গ'ল। সেইটো আৰু এটা চিন। কিয়? কাৰণ বাক্য যীশুৱে হয়, মণ্ডলী যীশুৰ শৰীৰ হয়। যদি ঈশ্বৰৰ পৰা জন্ম পাই গ'ল, ঈশ্বৰৰ এই বস্তুবোৰ ভাল লগা হয়। আমেন। আৰু লাষ্ট 5 নম্বৰৰ চিন যে আপুনি নতুন জন্ম পাইছে, প্ৰেম। প্ৰেম প্ৰেম প্ৰেম। মই কিয় বেলেগ গান গাব লৈছিলোঁ, কিন্তু দয়া, কৰোণা, প্ৰেম, এইটো এটা 5 নম্বৰ চিন হয় যেতিয়া আপুনি নতুন জন্ম পায়। আগতে আপুনি বহুত খঙাল আছিল, এবাৰ যদি কাৰোবাৰ লগত কাজিয়া লাগিল, চেছ, তোৰ লগত আৰু মই তোৰ ঘৰত পানীও খাব নহয়, দেখা নিদিবি তই আজিৰ পৰা মোক। কিন্তু এতিয়া যদি কোনোবা আহি আপোনাৰ তিৰস্কাৰ কৰে, অপমান কৰে, আপুনিয়ে প্ৰথম গৈ চৰি ক'ব যে হ'ব দে, একো নহয়, আছো না ঘৰত, চাওঁ কি কৰিব পাৰোঁ। আগতে কি আছিল? চাই ল'বি এছা কৰোঁগি মে, বেলেগ ক্ষমা কৰা ক্ষমতা নাই। কিন্তু এতিয়া হঠাৎ খং উঠে, কিন্তু বেছি দেৰি খংটো ৰাখিব নোৱাৰে, নিজে দিগদাৰী লাগে যে চাফা হ'ব লাগে।
আমেন কিয় কাৰণ আপুনি কাৰ পৰা জন্ম পাই গ'ল ঈশ্বৰ আৰু জোহনে কি কৈছিল ঈশ্বৰে প্ৰেম হয় মানে আপুনি প্ৰেমৰ পৰা জন্ম পাই গ'ল তো এতিয়া প্ৰেম আপোনাৰ চৰিত্ৰ বনি গ'ল এতিয়া সো খং উঠিলেও বেছি দিন আপুনি ৰাখিব নোৱাৰে ক্ষমা কৰি দিব পাৰে আমেন হেতু আৰু এটা চিন হয় যেতিয়া আপুনি নতুন জন্ম পায় হেকাৰণে প্ৰথম জোহন 4 অধ্যায় 7 পদত লিখা গৈছিলে হে প্ৰিয় লোকসকল আহক আমি সকলোৱে পঢ়িম 1 2 3 হে প্ৰিয় লোকসকল আহক আমি পৰস্পৰে প্ৰেম কৰোঁ হক কিয়নো প্ৰেম ঈশ্বৰৰ পৰা হয় যিকোনোৱে প্ৰেম কৰে তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা আৰু তেওঁ ঈশ্বৰক জানে আমেন সো এটো অসম্ভৱ যে আপুনি এটা খঙাল ঘৃণাৰে ভৰা কিন্তু নতুন জন্ম পায় জোহনে কোৱা মতে যদি আপুনি নতুন জন্ম পাইছে ঈশ্বৰক জানে আপুনি প্ৰেম কৰিব পাৰিব হেতু আৰু এটা বহুত দৰকাৰী চিন হয় সো যোনবোৰ বিশ্বাসীয়ে কয় মই খ্ৰীষ্টিয়ান হয় কিন্তু কাৰো প্ৰতি একো মৰম নাই ভাৰমে যায় আপুনি চাব হেতু ধৰ্মৰ ৰূপত নিয়ম কৰি আছে কিন্তু নতুন জন্ম পোৱা নাই বস্তুটো বহুত বেলেগ হয় হেকাৰণে কিছুমান মানুহে আমাক দেখি কয় কিয় তোমালোক বেলেগ ধৰণৰ খ্ৰীষ্টিয়ান আমাৰোতো খ্ৰীষ্টিয়ান হয় তোমালোক বেছি কৰা খ্ৰীষ্টিয়ান একচুৱেলি বেছি কৰা কম কৰা খ্ৰীষ্টিয়ান নাই বাক্যত এটাই খ্ৰীষ্টিয়ান আছে যোনে সম্পূৰ্ণৰূপে খ্ৰীষ্টৰ অনুসৰণ কৰে মাজৰ খ্ৰীষ্টিয়ান বুলি একো নাই আমি হে মডাৰ্ণ খ্ৰীষ্টিয়ান হয় আমি সব মানুহ আমি সব কৰোঁ হেতু বাক্যৰ মতে খ্ৰীষ্টিয়ান নহয় হেতু কুহুমীয়া হয় হেতু খ্ৰীষ্টিয়ান বুলি ক'ব নোৱাৰে আপুনি আমেন খ্ৰীষ্টিয়ান এটা টাইপৰে আছে যোনে নতুন জন্ম পায় আমেন যোনে সম্পূৰ্ণৰূপে যীশুৰ অনুসৰণ কৰে তাৰ মাজ ৰাস্তাৰ ABCD টাইপ খ্ৰীষ্টিয়ান নাই এটাই আছে আমেন সো প্ৰেম কৰাটো আৰু এটা চিন হয় প্ৰথম জোহন 2 অধ্যায়ত যদি আমি পঢ়ো 1 আৰু 2 পদ হে মোৰ প্ৰিয় সন্তান সকল আপোনালোকে যেন পাপ নকৰে এটো এটা বেলেগ ভাৰ্স আছিলে মই হেতু বুজাই দিম বাৰু কিয় গৈ আছো মই হেতুলে কিন্তু ইয়াৰ আগতে এটোৱে বুজি লওক প্ৰথম জোহন 4 অধ্যায় 20 পদত জোহনে কৈছিলে যোনে প্ৰেম নকৰে হি মিছলিয়া দেখা পোৱা মানুহ যদি আপুনি প্ৰেম কৰিব নোৱাৰে নেদেখা ঈশ্বৰক আপুনি কেনেকৈ প্ৰেম কৰে আমেন সো 5 নম্বৰ চিন যদি আপুনি নতুন জন্ম পাইছে তেতিয়া কি হয় প্ৰেমত আপুনি বাঢ়িব আগতে বহুত খঙাল আছিল আগতে কাকো ক্ষমা কৰিব নোৱাৰে আগতে বদলা লোৱা টাইপ আছিলে কিন্তু এতিয়া আপুনি ক্ষমা কৰিব পৰা হৈছে এতিয়া আপুনি মৰম কৰিব পৰা হৈছে হেবোৰ মানুহ যোনে আপোনাৰ অপমান কৰে তিৰস্কাৰ কৰে আপোনাৰ বিশ্বাসক হাহে কিন্তু আপুনি ইহতিকো ব্লেছ কৰিব পাৰে আমেন হেতু আৰু এটা চিন হয় যে আপুনি নতুন জন্ম পাইছে আমেন মনত কৰিব যে নতুন জন্ম পোৱাৰ পিছত কোনটো ভাগ নতুন হয় এটা ৰিভিজন কৰিম আপোনাৰ কিমানটা ভাগ আছে কি ভাগ আছে সবচে দৰকাৰীটো কি হয় আত্মা তাৰ পিছত প্ৰাণ আৰু শৰীৰ আমেন আপুনি যেতিয়া নতুন জন্ম পায় কোনটো ভাগ নতুন হৈ যায় আত্মা কেনেকে পবিত্ৰ আত্মাৰ লগত জড়িত হৈ যায় আগতে কি আছিল কেনেকে মৰি গ'ল সোৰ্সৰ পৰা দূৰ হৈ যায় ঈশ্বৰৰ পৰা দূৰ হৈ যায় নতুন জন্ম পাওঁতে আপোনাৰ আত্মা ঈশ্বৰৰ আত্মাৰ লগত জড়িত হৈ যায় আমেন নতুন জন্ম পোৱাৰ পাছত লগে লগে নিখুঁত হৈ যায় নে আত্মাত ইয়েস ওকে আত্মাত আপুনি ধাৰ্মিক হৈ গ'ল আপুনি যদি ৰোমিয়া 5ত পঢ়ে 5:17 তাতে লিখা আছে আপুনি ধাৰ্মিকতাৰ উপহাৰ পাই গ'ল আপুনি ধাৰ্মিক হৈ গ'ল ঈশ্বৰৰ দৃষ্টিত আত্মাত কিন্তু প্ৰাণ আৰু শৰীৰ এতিয়াও নতুন হ'ব বাকি আছে সেইকাৰণে পুৰণি অভ্যাসবোৰ মাজে মাজে উক দিব পাৰে মাজে মাজে ওলাই আহিব পাৰে তে আমি কি কৰিব লাগিব আমি হে পুৰণি অভ্যাসবোৰক আকৌ নতুন কৰিব লাগিব আমেন সো জাস্ট হেতু মনত কৰিব আপুনি আজিৰ কাৰণে আমি ইমানখিনিতে সমাপ্ত কৰিম যদি আপুনি যিশুলে বিশ্বাস কৰি আহিছে আপুনি নতুন সৃষ্টি হয় আমেন নতুন সৃষ্টি হয় আপুনি আকৌ ঘোষণা কৰক মই নতুন সৃষ্টি হয় মই মোৰ পাপ নহয় মই মোৰ অভ্যাস নহয় আমেন আপোনাৰ আত্মা নতুন হয় প্ৰাণ আৰু শৰীৰ ডেইলি নতুন হৈ গৈ থাকিব যিমান আপুনি বিশ্বাস কৰিব যে আপুনি নতুন সৃষ্টি হয় লাহে লাহে প্ৰাণ আৰু শৰীৰেও ব্যৱহাৰবোৰ সলনি কৰা আৰম্ভ কৰিব আমেন আৰু যদি নতুন সৃষ্টি হোৱাৰ পাছতো পাপ কৰে ভুল কৰে ঈশ্বৰে কি আপোনাক ডিসকোৱালিফাই কৰি দিয়ে না কাৰণ আমি নিজৰ কৰ্মৰ দ্বাৰা উদ্ধাৰ পোৱা নাই নিজৰ কৰ্মৰ দ্বাৰা পৰিত্ৰাণ পোৱা নাই আমেন তেওঁৰ অনুগ্ৰহৰ দ্বাৰা পাইছো সো পাপ কৰিব লাগে নে নালাগে যদি আপুনি নতুন সৃষ্টি হৈছে পাপ কৰি ফুৰ্তি লাগিবনে নালাগে আমেন কিন্তু যদি
কেতিয়াবা হৈও গ'ল, বাক্যত আপোনাৰ কাৰণে এটা ভাল খবৰ আছে। প্ৰথম জোহন 2 অধ্যায়ত লিখা আছে, হে মোৰ প্ৰিয় সন্তানসকল, আহক আমি পঢ়িম। প্ৰথম জোহন 2 অধ্যায় 1 আৰু 2 পদ। হে মোৰ প্ৰিয় সন্তানসকল, আপোনালোকে যেন পাপ নকৰে। বুজি পাইছে? এইটো লাইচেঞ্চ নহয় এতিয়া পাপ কৰক বুলি, কিন্তু যদি নতুন সৃষ্টি হৈছে পাপ কৰি ভালো নালাগে, ফূৰ্তি নালাগে। আমেন। এই আক্ষৰে মই আপোনালোকলৈ এইবোৰ কথা লিখিছোঁ, কিন্তু কোনোৱে যদি পাপ কৰে তথাপি পিতৃৰ আগত আমাৰ সহায় কৰিবলৈ ধাৰ্মিক যীশুখ্ৰীষ্ট আছে। তেওঁৱে আমাৰ পাপৰ প্ৰায়শ্চিত্ত কৰোঁতা, কেৱল আমাৰে নহয় গোটেই জগতৰ। আমেন। কিমান ধুনীয়া কথা। যদি কেতিয়াবা পৰিও গ'ল, যদি কেতিয়াবা ভুল হৈও গ'ল, যীশুৰ পৰা নপলাব দেই। যীশুৱে আপোনাৰ কাৰণে উকিলৰ ৰূপত স্বৰ্গত থিয় হৈ আছে। আমেন। আৰু আপোনাৰ কেছ তেওঁ জিকিব। শয়তানে কি ক'ব? ভুল কৰিলি, চাৰ্চ নাহিবি আৰু। কিন্তু সত্যটো কি হ'ল? মই ভুল কৰিছোঁ, কিন্তু মোৰ উকিল যীশুখ্ৰীষ্ট মোৰ লগত আছে, মই আৰু চাৰ্চ যাম। আমেন। মই যদি ভুল কৰিছোঁ, তাৰমানে মোৰ প্ৰাণ আৰু শৰীৰ আৰু নতুন হ'ব বাকী আছে, মইতো আৰু চাৰ্চ যাম। আমেন। ঈশ্বৰৰ পৰা পলাই নাযাব, ঈশ্বৰৰ ফালে দৌৰক। আমেন। ঈশ্বৰৰ ফালে আহক। আমেন। আপুনি নতুন সৃষ্টি হয়, যদি খ্ৰীষ্টত আছে নতুন সৃষ্টি হয়। আত্মা নতুন হৈ গ'ল, ধাৰ্মিকতাৰ উপহাৰ পাই গ'ল। আমেন। কেৱল এতিয়া কি কৰিব আছে? সেই প্ৰাণৰ আৰু শৰীৰৰ পুৰণি অভ্যাসবোৰ আমাৰ নতুন কৰিব আছে। আমেন। নেক্সট সপ্তাহ আমি এইটোৰ বিষয়ে শিকিবলৈ গৈ আছোঁ, কেনেকৈ আমি নিজৰ প্ৰাণ আৰু শৰীৰক নতুন কৰিব পাৰোঁ। শয়তানে আমাৰ আক্ৰমণ ক'ত কৰে? নতুন সৃষ্টি হোৱাৰ পিছত আমাৰ যুদ্ধৰ ভূমিটো ক'ত? আৰু আমি কেনেকৈ এই যুদ্ধবোৰ জিকিব পাৰোঁ, কেনেকৈ সম্পূৰ্ণৰূপে খ্ৰীষ্টৰ নিচিনা হৈ গৈ থাকিব পাৰোঁ, এইটোৰ বিষয়ে আমি অহা দেওবাৰে শিকিম। আমেন। চ' আপুনি নতুন জন্ম পালে, প্ৰেইজ দ্য লৰ্ড। আৰু যদি আজি কোনোবাই শুনি লাগিছে নাই মই এতিয়ালৈকে পোৱা নাই, মইতো এনেহে কৈ দিছিলোঁ, আজি আপোনাৰ দিন, আজি আপোনাৰ বাৰ্থডে। আমেন।